ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰতিখন জিলাতেই জিলা প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ অভিযান। এবাৰ নগাঁৱত জিলা প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে। নগাঁৱৰ একেলগে 2000 বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাব। 2000 বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাবৰ বাবে ইতিমধ্যে সাজু হৈছে। লুতুমাৰী সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখলকাৰীৰ বিৰুদ্ধে কিদৰে কঠোৰ একশ্যন ল'বলৈ নগাঁও জিলা প্ৰশাসন সাজু হৈছে, প্ৰতিটো তথ্য দৃশ্য সহকাৰে লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ জিলাই জিলাই কঠোৰ হৈছে প্ৰশাসন। ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। শেহতীয়া তথ্য এই মুহূৰ্তত জনাইছো। ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ। লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ 2000 বিঘা ভূমিত চলিব বুলডোজাৰ। লুতুমাৰী বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। দীৰ্ঘদিনে লুতুমাৰী বনাঞ্চল দখল কৰি কাটি খাস্তাং কৰিছিল একাংশই। আৰু প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতে এতিয়া ঘৰ এৰি পলাইছে বেদখলকাৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ জিলাই জিলাই প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আমি শেহতীয়া তথ্য জনাইছো। নগাঁৱৰ 2000 বিঘা ভূমিত একেলগে প্ৰশাসনৰ বুলডোজাৰ চলিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল, উচ্ছেদ কেতিয়াও বন্ধ নহয়, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন চলি থাকিব। আৰু এবাৰ নগাঁৱৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবৰ বাবে প্ৰশাসন কঠোৰ হৈছে। জিলা প্ৰশাসন কঠোৰ হৈছে। লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ 2000 বিঘা ভূমিত আমি পোনে পোনে দৃশ্যাংশ দেখুৱাম। 2000 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাব। দীৰ্ঘদিনে লুতুমাৰী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰি একাংশই এইদৰেই সাজিছিল ঘৰ। আমি এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। ৰাজ্যত প্ৰশাসনে পুনৰবাৰ উচ্ছেদ অভিযান চলাব। লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ 2000 বিঘা ভূমিত প্ৰশাসন সাজু হৈছে বুলডোজাৰ চলাবৰ বাবে। ইতিমধ্যে একশ্যন আৰম্ভ হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। আৰু এয়া অবৈধভাৱে ঘৰ নিৰ্মাণকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নগাঁৱৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। ৰাজ্যত আকৌ প্ৰশাসনে বৃহৎ উচ্ছেদ চলাবলৈ সাজু হৈছে। এইদৰে কাটি খাস্তাং কৰিছে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰ বাগান। আৰু এয়া ঘৰ এৰি পলাইছে। পলোৱাৰ দৃশ্যাংশও আমি দেখুৱাইছো। এইদৰে ঘৰ এৰি পলাইছে এতিয়া। পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাইছো নগাঁৱৰ পৰা। নগাঁৱত এইদৰেই লুতুমাৰী সংৰক্ষিত বনাঞ্চল দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে। লুতুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে প্ৰশাসন সাজু হৈছে। আমি শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি যোৱা হৈছে। আমি দৃশ্যাংশ দেখুৱাই যাম। কিছু মন্তব্য আহিছে, মন্তব্য শুনাম। আপুনি ইয়াত থকা কিমান দিন হ'ল? বহুত হৈ গ'ল, 30ৰ ওপৰত হৈছে। 30-35ৰ ওপৰত ইয়াত বহুত দিন ধৰি আছোতো।
35-36 বছৰ হৈ যাব এটা নিয়া থাক। আপোনাৰ নামটো কি ক'লে? জাকিৰ হুছেইন। গাঁওখন গাঁও হ'ল লংকাপুদমনি। এতিয়া আপোনালোক ক'লৈ যাম বুলি ভাবিছে? এতিয়া ক'ত যাম যেটো চিন্তা কৰি আছো, তোৰ জেগাটো বাচা নাই। এনে আপোনালোক অৰিজিনেলি ক'ৰ পৰা আহিছিলে? অৰিজিনেল সেই তাত আছিলে, সেই তাত ৰেভিনিউ মাটি সেইটো বোলে হৈ যাব শুনি আছো। খাজনা দিয়া মাটি সেইটো বোলে কৰি দিব। সেই তাত মাল অলপ নিছিলোঁ, নি থৈছোঁ। এতিয়া কৈ আছে সেইটো হৈ যাব। এতিয়া কৈ এইটো মাল যে ক'ত নিম, চিন্তা ভাৱনা কৰি আছো আৰু খুলি আছো। আপুনি ইয়াত থকা কিমান দিন হ'ল? বহুত হৈ গ'ল, 30-ৰ ওপৰত হৈছে, 35-ৰ ওপৰত। ইয়াত বহুত দিন ধৰি আছোতো, 35-36 বছৰ হৈ যাব এটা নিয়া থাক। আপোনাৰ নামটো কি ক'লে? জাকিৰ হুছেইন।